নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰদীপ ভাৱাল। মই অসমৰে বসবাস কৰা মানুহ। এতিয়া কথা হ'ল, এইটো চাওক, পুৰণা কইন 1962 2 টকীৰ নোট। চৰি, 1862 2 টকীৰ নোট। ব্ৰিটিছৰ দিনত বনাইছিলে এনেকুৱা নোট। এই 2 টকী কইনটো যদি আপোনালোকে কালেকশ্যন কৰক, যাৰ হাততে আছে তেখেতে কিন্তু এইটো ভাল দাম পাব। মোটামুটি এনেকৈ 4-5টা কালেকশ্যন কৰিব পাৰিলে আপুনি ধনীয়ে হৈ যাব। যদি কাৰোবাৰ তাত আছে তেনেহ'লে ডিফুতে আনিব। এইটো মানুহ আছে, লোৱা মানুহ, এতিয়া বৰ্তমান লোৱা মানুহ ইয়াতে আছে, বেচিব পাৰে। নহ'লে আপোনালোকে এক্সিবিশ্যনত যাব লাগিব। এক্সিবিশ্যনত কিন্তু এইটো ডাক হয়, এইটো মুখত বুলি উঠে। কিমান ডাক হয় সেইটো ডাক হিচাপতে আপুনি দাম পাব। মোটামুটি ভাল ডাকে হয়। যদি আছে কাৰোবাৰ, আপুনি যাব পাৰে। এইটো দিল্লীত আজি শেষ হ'ল। তাৰপিছত কলিকতা আছে 26, 27, 28 তাৰিখে। 26, 27, 28 জুলাই তাৰিখে আছে এইটো। তাতো লৈ যাব পাৰে, মোৰ তাতো আনিব পাৰে। আমি ল'লেতো ছেম কিবা কিবি কৰি ল'ম আৰু। আমাৰ তাতো মোটামুটি ভাল পইচাই পাব, কিন্তু এক্সিবিশ্যনত নিলে আপুনি ভাল পইচা পাব। আৰু এটা কথা, আমি এক্সিবিশ্যনো কিন্তু অসমত 2025ত পাতিম। কাৰণ ইয়াত পাৰ্মিশ্যন বহুত কিবা কিবি উলিয়াব লাগে। এইকাৰণে আমি এক্সিবিশ্যন 2025ত পাতিম। আমি কলিকতা গৈ এক্সিবিশ্যনত কথাও পাতিম। কথা পাতি পেলাই এইটো সোনকালে দিয়াৰ চেষ্টা কৰিম। এতিয়া কথা হ'ল, ধন্যবাদ, নমস্কাৰ, বেছি নবহাওঁ।